সদৌ গড় সমাজ শুক্লাই জংগলবস্তি শাখা সমিতিৰ উদ্যোগত আৰু ভেৰগাঁও মহকুমা সমিতি গড় সমাজৰ সহযোগত ভেৰগাঁও মহকুমা সমিতি গড় সমাজৰ ৬ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ওদালগুৰি জিলা সমিতি গড় সমাজৰ ২য় ত্ৰিবাৰ্ষিক অধিৱেশন শুক্লাই জংগলবস্তি মিলন প্ৰাথমিক বিদ্যালয়ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ২২ আৰু ২৩ তাৰিখ যোৱাকালি আমাৰ ৰাতিপুৱা ভাগত পতাকা উত্তোলনী কাৰ্যসূচী সমাপন হ'ল। তাৰপিছত আমাৰ স্মৃতি তৰ্পণ বুঢ়াদেউৰ পূজা অৰ্চনা সন্ধিয়া আমাৰ ৭টা বজাত আমাৰ প্ৰতিনিধি সভা বৈঠক আছিলে আৰু সেই প্ৰতিনিধি বৈঠকত দুয়োটা কমিটিৰ ভেৰগাঁও মহকুমা সমিতি আৰু ওদালগুৰি জিলা সমিতিৰ দুয়োটা কমিটিৰ বিশেষ প্ৰতিনিধি সভা হৈ যায় আৰু ভেৰগাঁও মহকুমা সমিতিত প্ৰতিনিধি সভাৰ উপস্থিতিত বিশেষ প্ৰতিনিধিসকলৰ উপস্থিতিত ভেৰগাঁও সমিতিখন পুনৰ গঠন হয় আৰু সেই সমিতিখনত যে ৰাজু সিং গৌড়ক সভাপতি আৰু অনুজ সিং গৌড়ক সম্পাদক হিচাপে লৈ ফালে মুঠ ৩১ জনীয়া এটা শক্তিশালী গঠন কৰা হৈছে, শক্তিশালী কমিটি গঠন কৰা হ'ল। তাৰপিছত ওদালগুৰি জিলাৰ যিটো প্ৰতিনিধি বৈঠকত ওদালগুৰি জিলা সমিতি ভংগ কৰি পুনৰ নতুন সমিতি গঠন কৰা হ'ল আৰু সেই নতুন সমিতিখনত প্ৰতাপ সিং গৌড়ক সভাপতি আৰু প্ৰেম সিং গৌড়ক সম্পাদক হিচাপে লৈ ফালে সেইটো কমিটিৰ ৩১ জনীয়া এটা শক্তিশালী কমিটি গঠন কৰা হৈছে। গতিকে আজিৰ যিটো কাৰ্যসূচী আমি ৰাতিপুৱা ভাগত আমাৰ 11টা বজাত আছিলে সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰা আমি এই প্ৰগ্ৰাম ফিল্ডৰ পৰা শুক্লাই টাউনলৈকে আমি আগবাঢ়ি গ'লোঁ আৰু আমাৰ যিটো গড় সমাজে ব্যৱহাৰ কৰা আমাৰ যিটো কৃষ্টি সংস্কৃতিবিলাক আছে কাৰ্মা দাদাৰিয়া আমাৰ চুৱা নৃত্য বা আমাৰ দাণ্ডা সেইবিলাক লৈ ফালে আমি ৰাজপথত আমি সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰিলোঁ। তাৰপিছত আমাৰ 1টা বজাৰ পৰা মুকলি সভা আৰম্ভ হ'ল আৰু সেই মুকলি সভাত আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ উপস্থিত আছিলে গণ্ডৱানা সাহিত্য সভাৰ সন্মানীয় মুখ্য উপদেষ্টা তুলসীৰাম গৌড়। তেখেত আমাৰ আজিৰ নিৰ্দিষ্ট বক্তা হিচাপে তেখেতে আছে আৰু আমি মুখ্য অতিথি হিচাপে বিশ্বজিৎ দৈমাৰী আমাৰ যিটো অসম বিধানসভাৰ অধ্যক্ষ তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু এতিয়ালৈকে তেখেতে আহি পোৱা নাই। খুব আমি আশা কৰি আছোঁ খুব সম্ভৱ তেখেতে আমাৰ মাজত মুখ্য অতিথিৰ যিটো নিমন্ত্ৰণ আমি আগবঢ়াইছিলোঁ সেই নিমন্ত্ৰণ তেখেতে ৰক্ষা কৰিব। তাৰোপৰি বহুকেইজন আমাৰ নেতাকৰ্মীসকল উপস্থিত আছে, আদিবাসী ছাত্ৰ সন্থাৰ পৰা আদি কৰি বিশেষকৈ আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ৰাজু তিৰ্কি মহাশয় আছে আৰু বিশেষকৈ অসমৰ প্ৰেক্ষাপটত নতুনকৈ গঠন হোৱা ৰাজনৈতিক দল জয় ভাৰত পাৰ্টিৰ সভাপতি সন্মানীয় তেহাৰু গৌড় মহাশয়ে উপস্থিত আছে। গতিকে আজিৰ আমাৰ যি মুকলি সভা খুব সুন্দৰভাৱে চলি আছে। গতিকে আজি মই এই গড় সমাজৰ অধিৱেশনৰ স্থলীৰ পৰা গড় সমাজৰ মজিয়াৰ পৰা সমগ্ৰ অসমত বসবাস কৰা গড় জাতিটোক মই এটা মেছেজ দিব বিচাৰিছোঁ, যিহেতুকে আমি বিভিন্ন ঠাইত বিভিন্ন সময়ত আমি ইফাল হৈ আছোঁ। আজি আমি সদৌ অসম গড় সমাজ আজি ওদালগুৰি জিলা সমিতি আৰু আমাৰ ভেৰগাঁও মহকুমা সমিতিৰ যি অধিৱেশন চলি আছে আজি মুকলি সভা, সেই মুকলি সভাখনত আমাৰ বিভিন্ন ঠাইৰ পৰা আমি আমন্ত্ৰিত কৰি আমাৰ নেতাসকলক আনিছোঁ। বিশেষকৈ আমি গড়ৱানা সাহিত্য সভাৰ মুখ্য উপদেষ্টা তেখেতে আমাৰ মাজত উপস্থিত আহি যি সমাজৰ সম্পৰ্কে বা সমাজখনৰ যি লক্ষ্য উদ্দেশ্য সেইবিলাক তেখেতে বক্তব্য আগবঢ়াইছে। আমি তেনেকুৱা বিভিন্ন ধৰণৰ মানুহবিলাক মাতিছিলোঁ। তো এটাই কথা ক'ব বিচাৰিছোঁ মই যে আজি আমাৰ গড় সমাজৰ যিখিনি সমস্যাবিলাক আছে সেই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমি গড় সমাজ হিচাপে আগুৱাই আহিছোঁ। আজি আমাৰ নৱনিৰ্বাচিত কমিটি হিচাপে যিখিনি কাম কৰিবলগীয়া আছে নিশ্চয় তেখেতসকলে ভাল কাম কৰিব বুলি মই আশা কৰিছোঁ। যিহেতু মই বিগত দিনবিলাকত ওদালগুৰি জিলা সমিতিৰ সভাপতি হিচাপে কাম কৰি আহিছিলোঁ আৰু 3টা বছৰ সভাপতি হিচাপে কাম কৰি আহি যোৱাকালি যিটো নেকি আমাৰ প্ৰতিনিধি সভা হ'ল সেই প্ৰতিনিধি সভাত আমি নতুনকৈ এটা কমিটি পাবলৈ সক্ষম হৈছোঁ আৰু সেই কমিটিক মোৰ বিদায়ী সভাপতি হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে তেখেতসকলে ভালদৰে সমাজৰ হৈ কাম কৰি যায়। আমি যি ধৰণে কাম কৰিছিলোঁ তাতকৈ আৰু বেছি আগভাগ লৈ পেলাই কাম কৰি সমাজক এটা বিশ্বৰ দৰবাৰত যাতে প্ৰতিষ্ঠা কৰিব পাৰে, সমাজৰ এটা যিখিনি কৰণীয় কাম আছে তেওঁলোকে কৰি যাব বুলি মই ক'ব বিচাৰিছোঁ। আৰু যিসকল আমাৰ আজি এই মুকলি সভাত
যিসকল আলহীবিলাক আহিলে তেখেতসকলে আমাৰ সভাৰ সুস্থভ যি বৃদ্ধি কৰে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষ ক'বলগীয়া মোৰ অঞ্চলত আমাৰ গড় সমাজৰ অধিৱেশন হৈ যায় আৰু ইতিমধ্যে ওদালগুৰি জিলা গড় সমাজৰ নতুনকৈ সমিতি গঠন হয় আৰু ভেৰগাঁও মহকুমা সমিতিও গঠন হয়। নৱনিৰ্বাচিত সমিতিসকলক শুভেচ্ছা জনাইছোঁ।